বন্ধু বান্ধৱীসকল, আজি আমি আৰম্ভ কৰিম অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামত আহিব পৰা সম্ভাৱ্যমূলক কিছু প্ৰশ্ন আৰু উত্তৰ। এতিয়া আমি আগবাঢ়িছোঁ আজি প্ৰথমটি প্ৰশ্নলৈ। নিম্নলিখিত কোনটোক অসমৰ ৰাজ্যিক নৃত্য বুলি কোৱা হয়? অপশ্যন ক আছে সত্ৰীয়া নৃত্য, অপশ্যন খ আছে বিহু নৃত্য, অপশ্যন গ আছে ঝুমুৰ নৃত্য, অপশ্যন ঘ আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, বিহু নৃত্য। বিহু নৃত্যক অসমৰ ৰাজ্যিক নৃত্য বুলি কোৱা হয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কোনটো সম্প্ৰদায়ৰ দ্বাৰা কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং উদযাপন কৰা হয়? অপশ্যন ক আছে বড়ো, অপশ্যন খ আছে খাচী, অপশ্যন গ আছে মিচিং, অপশ্যন ঘ আছে নগা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, মিচিং। মিচিং সম্প্ৰদায়ৰ দ্বাৰা কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং উদযাপন কৰা হয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কাৰ দ্বাৰা মেডাম মেফি পালন কৰা হয়? অপশ্যন ক বড়ো, অপশ্যন খ আহোম, অপশ্যন গ ৰাভা, অপশ্যন ঘ তিৱা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, শুদ্ধ উত্তৰ আহোম। আহোমৰ দ্বাৰা মেডাম মেফি পালন কৰা হয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। মেডাম মেফি বছৰি কোনটো দিনত উদযাপন কৰে? অপশ্যন ক আছে 31 জানুৱাৰী, অপশ্যন খ আছে 31 জুলাই, অপশ্যন গ আছে 31 আগষ্ট, অপশ্যন ঘ আছে 31 ডিচেম্বৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, শুদ্ধ উত্তৰ 31 জানুৱাৰী। 31 জানুৱাৰী। মেডাম মেফি বছৰি 31 জানুৱাৰী দিনটোত উদযাপন কৰা হয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। জোনবিল মেলা ক'ত অনুষ্ঠিত কৰা হয়? অপশ্যন ক আছে নগাঁও, অপশ্যন খ আছে ডিমাপুৰ, অপশ্যন গ আছে শিৱসাগৰ, অপশ্যন ঘ আছে মৰিগাঁও। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, শুদ্ধ উত্তৰ মৰিগাঁও। জোনবিল মেলা মৰিগাঁৱত অনুষ্ঠিত কৰা হয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কোনটো মাহত অম্বুবাচী মেলা উদযাপন কৰা হয়? অপশ্যন ক আছে বহাগ, অপশ্যন খ আছে আহাৰ, অপশ্যন গ আছে ভাদ, অপশ্যন ঘ আছে ফাগুন। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ, শুদ্ধ উত্তৰ আহাৰ। আহাৰ মাহত অম্বুবাচী মেলা উদযাপন কৰা হয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। বৈশাগু কোনটো সম্প্ৰদায়ৰ আন এক প্ৰকাৰৰ বিহু? অপশ্যন ক আছে তিৱা, অপশ্যন খ আছে ৰাভা, অপশ্যন গ আছে মিকিৰ, অপশ্যন ঘ আছে বড়ো। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, শুদ্ধ উত্তৰ বড়ো। বৈশাগু বড়ো সম্প্ৰদায়ৰ আন এক প্ৰকাৰৰ বিহু। কৰম পূজা কাৰ উৎসৱ? অপশ্যন ক আছে অসমৰ চাহ জনগোষ্ঠী, অপশ্যন খ আছে বড়ো, অপশ্যন গ আছে মণিপুৰী, অপশ্যন ঘ আছে নগা। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক, শুদ্ধ উত্তৰ অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ কৰম পূজা উৎসৱ। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। ৰংকাৰ আৰু চমাংকান কাৰ দ্বাৰা উদযাপন কৰা হয়? ৰংকাৰ আৰু চমাংকান কাৰ দ্বাৰা উদযাপন কৰা হয়? অপশ্যন ক আছে বড়ো, অপশ্যন খ আছে ৰাভা, অপশ্যন গ আছে মিকিৰ, অপশ্যন ঘ আছে কাৰ্বি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, কাৰ্বি। ৰংকাৰ আৰু চমাংকান কাৰ্বি দ্বাৰা উদযাপন কৰা হয়। কাৰ্বি লোকসকলৰ দ্বাৰা উদযাপন কৰা হয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। 12 চহৰীয়া ভাওনা কি কি চিত্ৰিত হয়? অপশ্যন ক আছে ধৰ্মীয় শাস্ত্ৰ, অপশ্যন খ আছে মহাকাব্যসমূহ, অপশ্যন গ আছে ক আৰু খ দুয়োটা, অপশ্যন ঘ আছে ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, শুদ্ধ উত্তৰ ক আৰু খ দুয়োটা। 12 চহৰীয়া ভাওনাত ধৰ্মীয় শাস্ত্ৰ আৰু মহাকাব্যসমূহ চিত্ৰিত হয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। বাথৌ পূজা কিহৰ লগত সম্পৰ্কিত? অপশ্যন ক বড়ো কছাৰী, অপশ্যন খ খুৰীয়া বৰাই, অপশ্যন গ আছে চিৰিব্ৰাই, অপশ্যন ঘ আছে এটাও নহয়। ইয়াৰে উত্তৰটি হৈছে অপশ্যন ঘ, এটাও নহয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ।
বুচু ডিমা কাৰ উৎসৱ? অপশ্যন ক আছে মিচিং, অপশ্যন খ আছে ডিমাচা, অপশ্যন গ আছে লালুং, অপশ্যন ঘ আছে সোণোৱাল কছাৰী। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ শুদ্ধ উত্তৰ ডিমাচা। বুচু ডিমা কাৰ উৎসৱ? ডিমাচাসকলৰ। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। খেৰাই পূজা কাৰ ধৰ্মীয় উৎসৱ? অপশ্যন ক আছে বড়ো কছাৰী, অপশ্যন খ আছে ৰাভা, অপশ্যন গ আছে মিৰি, অপশ্যন খ আছে কাৰ্বি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শুদ্ধ উত্তৰ বড়ো কছাৰী। খেৰাই পূজা বড়ো কছাৰীসকলৰ ধৰ্মীয় উৎসৱ। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্ন। বাইখো কাৰ উৎসৱ? অপশ্যন ক আছে কাৰ্বি, অপশ্যন খ আছে ৰাভা, অপশ্যন গ আছে মিৰি, অপশ্যন ঘ আছে তিৱা। বাইখো হৈছে ৰাভাসকলৰ জাতীয় উৎসৱ। বাইখো ৰাভাসকলৰ উৎসৱ। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। খেল চাৱা কাৰ উৎসৱ? অপশ্যন ক আছে বড়ো কছাৰী, অপশ্যন খ আছে ৰাভা, অপশ্যন গ আছে তিৱা, অপশ্যন ঘ আছে কাৰ্বি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ শুদ্ধ উত্তৰ তিৱাসকলৰ। খেল চাৱা তিৱাসকলৰ উৎসৱ। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। বিচু পূজা কাৰ দ্বাৰা উদযাপন কৰা হয়? অপশ্যন ক আছে তিৱা, অপশ্যন খ আছে ডিমাচা, অপশ্যন গ আছে মিচিং, অপশ্যন ঘ আছে দেউৰী। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ঘ শুদ্ধ উত্তৰ দেউৰী। বিচু পূজা দেউৰীসকলৰ দ্বাৰা উদযাপন কৰা হয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। বাৰে চহৰীয়া ভাওনা ক'ত অনুষ্ঠিত হয়? অপশ্যন ক মাজুলী, অপশ্যন খ বৰপেটা, অপশ্যন গ জামুগুৰিহাট, অপশ্যন ঘ বৰদোৱা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন গ জামুগুৰিহাট। বাৰেচহৰীয়া ভাওনা জামুগুৰিহাটত অনুষ্ঠিত হয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। নিম্নলিখিত কোনটো উৎসৱ বৰপেটা সত্ৰত উদযাপন কৰা নহয়? অপশ্যন ক ৰাসলীলা, অপশ্যন খ দৌল উৎসৱ, অপশ্যন গ শিৱৰাত্ৰি, অপশ্যন ঘ কৃষ্ণ জন্মাষ্টমী। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন গ শুদ্ধ উত্তৰ শিৱৰাত্ৰি। শিৱৰাত্ৰি উৎসৱ বৰপেটা সত্ৰত উদযাপন কৰা নহয়। এতিয়া আমি আগবাঢ়িছোঁ আজি অন্তিমটি প্ৰশ্ন। ৱাংগালা শস্য চপোৱা উৎসৱ কাৰ দ্বাৰা উদযাপন কৰা হয়? অপশ্যন ক বড়ো, অপশ্যন খ গাৰো, অপশ্যন গ সোণোৱাল কছাৰী, অপশ্যন ঘ জয়ন্তীয়া। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ গাৰো। ৱাংগালা শস্য চপোৱা উৎসৱ গাৰোসকলৰ দ্বাৰা উদযাপন কৰা হয়। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টিৰ পৰা যদি উপকৃত হৈছে তেনেহ'লে প্লিজ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, লগতে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয়